মই আছোঁ আমাৰ ঘৰৰ ওচৰৰে আইতা এজনী ঘৰত। আজি এটা জিঅ' মোবাইল বাউচ হৈছে আৰু মই বৰ্তমান আছোঁ এই আইতাহঁতৰ ঘৰত দেখিছে আৰু আমাৰ ঘৰৰ ওচৰৰে হয় আৰু এটা জিঅ' মোবাইল আজি ঘপকতে বাউচ হৈ গৈছে আৰু কিবা আধাৰ কাৰ্ড আছিলে, কিবা ডকুমেণ্টছ আছিলে আৰু পাছবুক আছিলে আৰু পান কাৰ্ড আছিলে আৰু সুধো কেনেকৈ এই বিস্ফোৰণটো হ'ল তাকে জানো আৰু মই ঘপকতে খবৰটো শুনাৰ কাৰণে আহিলোঁ। আহি পেলাই দেখিছোঁ মোবাইলটো যে বাউচ হৈছে, মানে ফুটি একদম খোলা হৈ আছে। দেখুৱাম আপোনালোকৰ মোবাইলটো আৰু এই কোম্পানীটো জিঅ' মোবাইল আৰু এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম দেখিছোঁ, যিহেতু ইহঁতেও আছে। কেনেকৈ হ'ল মানে? মই যোৱা নাছিলোঁ যিহেতু মই শুনিছিলোঁ, মই গা ধুইলৈ যেতিয়া আহিছোঁ তেতিয়া তাই কৈছে কিয় কান্দি আছে শুই আছে। ধোঁৱা মাৰিছিল নেকি? ধোঁৱা চোৱা এইবিলাক দেখা নাই। আৰু তাকে চাওঁ গৈ আহকচোন সেইফালে। কাকা কেনেকৈ হ'ল মানে ঘটনাটো? আৰু এইটোৱে হৈছে জিঅ' মোবাইলটো দেখিছে, এই কোম্পানীটো জিঅ' কোম্পানীটো দেখিছে। এটা বহুত মানে কি হ'লে হয় গমেই নাপালোঁ হয়। দেখিছে পাছবুক আছিলে, এইবিলাক ডকুমেণ্টছ আৰু এইফালে পান কাৰ্ড আৰু এইফালে আধাৰ কাৰ্ড শেষেই হৈ গ'ল। দেখিছে এয়া জিঅ' মোবাইল, এইটো দেখিছে একদম শেষ হৈ গ'ল আৰু চিমখনহে অকণমান হ'লেও বাচিছে, তৎক্ষণাতে ওলাই দিয়া গ'ল যে। জিঅ' মোবাইল কোম্পানীটোক মই এটাই অনুৰোধ কৰিছোঁ যে এই জিঅ' মোবাইল কোম্পানীটো সোনকালে বন্ধ কৰিব লাগে। এই জিঅ' মোবাইলটো বন্ধ কৰিব লাগে, কেতিয়াবা মানুহক বিপদত পেলাব। কিহৰ কাৰণে? আজি যিটো নেকি এই ঘটনাটো এই মোবাইলটো বাউচ হৈছে, এই মোবাইলটো কিবা এটা হ'লে হয় আজি এই ঘৰখনত। সেইকাৰণে কৈছোঁ এইবিলাক মোবাইল আজিকালি বন্ধ কৰিব লাগে। এতিয়া যি এণ্ড্ৰইড মোবাইল সেইবিলাক চলিব লাগে, কিন্তু মই এটাই অনুৰোধ কৰিছোঁ, আজি নহয়ও যদি কিবা এটা হোৱা হয় এই ঘৰখন কি হ'ল হয়, ওচৰ চুবুৰীয়া মানুহ কি হ'ল হয়। যেন তেন আজি এই ঘটনাটো তৎক্ষণাত এই মোবাইলটো গম পোৱাৰ কাৰণেহে আজি একো নহ'লে। আৰু কিছু ডকুমেণ্টছবিলাক পোৱা গৈছে, আপোনালোকক দেখুৱাই দিছোঁ, আকৌ দেখুৱাম লাগে চাব। আৰু মই এটাই অনুৰোধ কৰিছোঁ এই জিঅ' মোবাইলবিলাক আৰু যাতে নচলে তাকে কৈছোঁ। একদম মোবাইলটো অৱস্থা নাই, এয়া চব পোৱা গ'ল, অভিয়াছলি গোটেইখিনি পোৱা গ'ল। আৰু এইফালে আমাৰ ৰূপান্তৰ আছে, দেখিছে কেনেকৈ পোৱা হৈ গৈছে, একদম শেষ হৈ গ'ল মোবাইলটো। আৰু এইবিলাক কিবা লাগি আছে, এইবিলাক গলি গৈছে যিহেতু, এইবিলাক প্লাষ্টিকৰ মোবাইল যিহেতু, এয়া দেখিছে একদম গলি একদম অৱস্থা নাই, দেখিছে। আৰু এইটো হৈছে ঘৰটো, আমাৰ কাকাহঁতৰ ঘৰটো আৰু আমাৰ ঘৰৰ ওচৰতে হয়। আৰু মই খবৰটো শুনাৰ লগে লগে আহিছোঁ আৰু দেখিছোঁ যে একদম ডকুমেণ্টছ মোবাইলটো একদম শেষ হৈ গ'ল আৰু শুনিছোঁ টকাও বোলে পোৱা গৈছে, তাকে চাওঁগৈ আহকচোন। আৰু এইফালে দেখিছে এটা 50 টকা পোৱা গৈছে আৰু এই মোবাইলটোৰ লগতে দেখিছে। আৰু যদি বেছিকৈ থকা হয়, পোৱা যোৱা হয়, কেনেকুৱা লাগিলে হয়, দেখিছে একদম শেষ হৈ গ'ল। এয়া দেখুৱাই দিছোঁ, চাই লওক। আৰু কিবা পোৱা গৈছে নেকি? ৰুমাল এখন আৰু কাপোৰ। এই মোবাইলটো ক'ত আছিলে? পলিথিনত আছিলে ন? অঁ, সেই বাকচত থকা গম পাইছিলোঁ। অঁ, পলিথিনত আছে বোলে, সেইকাৰণে ভাগ্য ভাল। অঁ, কেনে গম পোৱা গ'ল? ধোঁৱা মাৰি আছিল নেকি? থপ কৈছে নেকি? অঁ, আৰু দেখিছে। আৰু মই এটাই অনুৰোধ কৰিছোঁ, এই জিঅ' মোবাইল সোনকালে বন্ধ কৰিব লাগে আৰু মানুহক বিপদত পেলাব এসময়ত। যেনেকৈ আজি আমাৰ ইয়াতে এনেকুৱা এটা ঘটনা দেখিব পালোঁ আৰু যাতে এনেকুৱা খবৰ নুশুনো, দেখিছে। আজি যদি বাকচত থৈ দিয়া হয়, কাপোৰ কিবা ঢেৰ বস্তু পোৱা গ'লে হয়। জিঅ' মোবাইল ল'লে কিমান লয়? এই মোবাইলটো কিমান লৈছে? অঁ, কেনেকৈ হ'ল বোলে কথাটো? ঘটনাটো কেনেকৈ হ'লে? এই মোবাইলটো কেনেকৈ বাউচ হ'ল? এতিয়া মোবাইলটোৱে আকৌ নথি পত্ৰ
ডকুমেণ্ট সহ লৈ পেলাই পঞ্চায়তত গৈ আছিলে গৈ থাকোঁতে হাততে চাৰ্জ হৈ গৈছে আৰু মোবাইলটো চাৰ্জ দিয়া গৈছিলে নেকি বাউচ নোহোৱাৰ আগত সেইটো কালি দিয়া যেন পাইছোঁ আজিতো চাৰ্জ দিয়া নাছিলে নাই আজি কালি চাৰ্জতে আছিলে আৰু এইফালে দেখিছে একদম জিঅ' মোবাইলটো অলৰেডি গোটেই পোৱা গ'ল আৰু লগতে 50 টকীয়া এখন পোৱা গৈছে আৰু ডকুমেণ্টছবিলাকতো পোৱা গৈছেই আৰু আকৌ বনাব লাগিব সেইবিলাক ডকুমেণ্টছবিলাক আৰু কমে এই জিঅ' মোবাইলটো 1500 মান লয় আৰু এই 1500 টকা এটা মোবাইল এই বন্ধ কৰিব লাগে জিঅ' মোবাইল আৰু জিঅ' মোবাইলটো আজি মানুহখিনিক যেনেকৈ দিপাঙত পেলাইছে আৰু সোনকালে এই মোবাইলটো বন্ধ হ'ব লাগে আৰু এণ্ড্ৰইড মোবাইল অকল চলিব লাগে মই এটাই অনুৰোধ কৰিছোঁ যে এই জিঅ' মোবাইল কোম্পানীটো সোনকালে বন্ধ হ'ব লাগে আৰু আজি যিটো নেকি আমাৰ গাঁৱত দেখিলোঁ এনেকুৱা এটা ঘটনা আৰু সোনকালে বন্ধ হ'ব লাগে আৰু এয়া দেখিছে একদম শেষ হৈ গ'ল এই জিঅ' মোবাইলটো আৰু দেখিছে একদম ফাৰ্ষ্ট টাইম দেখিছোঁ যিহেতু একদম বেয়া লাগিছে আৰু আজি যদি কোনো গম নোপোৱা হয় নহয়ও কিবা এটা হ'লে হয় দেখিছে একদম শেষ হৈ গ'ল এই মোবাইলটো লগতে এখন 50 টকা আৰু লগতে আধাৰ কাৰ্ড পান কাৰ্ড আৰু পাছবুক চব পোৱা গৈছে আৰু যদি বাকচৰ ভিতৰত থোৱা হয় গোটেই শেষ হৈ গ'ল হয় কাপোৰ কানি বিভিন্ন বস্তু একদম শেষ হৈ গ'ল হয় আজি এই ঘটনাটোৱে এই ঘৰখনক শেষ কৰি দিলে হয় দেখিছে সোনকালে জিঅ' কোম্পানী এই মোবাইল কোম্পানীটো সোনকালে বন্ধ হ'ব লাগে এই জিঅ' মোবাইল শেষ কৰিব লাগে আজিৰ দিনত এণ্ড্ৰইড মোবাইলহে চলিব লাগে মই এইখিনিয়ে ক'বলগীয়া কথা আৰু এটা কথা মোৰ ভিডিঅ'বোৰ আপোনালোকে নাচায় মোৰ ভিডিঅ'বোৰ চাব আৰু এনেকৈয়ে মই ভিডিঅ'বোৰ বনাই যাম বহুত কষ্ট কৰি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা জিঅ' মোবাইল এটা 1500 টকা লয় আপোনালোকে কেতিয়াও নল'ব ল'লে এণ্ড্ৰইড মোবাইলহে ল'ব এণ্ড্ৰইড মোবাইলহে ইউজ কৰিব কিন্তু এইবিলাক মোবাইল ভেলু নাই কিহৰ কাৰণে এই মোবাইলটোৱে আজি দিপাঙত পেলালে হয় এই মানুহক মই তৎক্ষণতে খবৰটো শুনি ঘপকতে আহিলোঁ আহি মই দেখিছোঁ যে এই মোবাইলটো একদম জ্বলি শেষ একদম ছাইময় হৈ আছে এই সামান্য মোবাইল এটাই গোটেই ঘৰখনক শেষ কৰি দিব পাৰিলে হয় আজি ফাৰ্ষ্ট টাইম শুনিছোঁ এই কথাটো আৰু ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু মই খবৰটো শুনাৰ লগে লগে লগতে আহিছোঁ আহি মই দেখিছোঁ এয়া 50 টকা এখন আৰু মোবাইলটো আৰু লগতে দেখিছে আপোনালোকক দেখুৱাইছে ডকুমেণ্টছবিলাক দেৱজিত হতাইছে আৰু এইটো কেনেকৈ হ'ল এইটো মানে বেটাৰীটো আগত দেখিছা নেকি বেটাৰী জিঅ' মোবাইলৰ বেটাৰীবিলাক বহুত কমজুৰি কাৰণে ফুলি পেলাই যায় বাউচ হৈ যায় বেলেগত দেখিছা মানে বেলেগত দেখিছোঁ বেটাৰী বাউচ অঁ এয়া দেৱজিতে কৈছে এই বেটেৰীটোৰ কাৰণে অভিয়াছলি হৈছে বোলে অঁ হ'ব পাৰে মই যিহেতু দেখা নাই আৰু মোবাইলটো অলৰেডি শেষ হৈ গ'ল আৰু কমে 1500 টকামান আছিলে আৰু 1500 টকীয়া মোবাইল এটা বেয়া হওঁতে ইমান বেয়া নালাগে আৰু এই মোবাইলটোৱে এই মানুহক দিপাঙত পেলালে হয় আজি আৰু ওচৰ চুবুৰীয়া মানুহখিনিক অকণমান হতাশ হ'ল হয় কিন্তু এনেকুৱা সৃষ্টি কেতিয়াও হ'ব নালাগে আৰু এইটো মোবাইল একদম বন্ধ কৰি দিব লাগে জিঅ' মোবাইল দেখিছে আৰু আপোনালোকে লৈও পাইছে চাগে আৰু যিসকলে এই মোবাইলটো ইউজ কৰি আছে এই মোবাইলটো সাইড কৰি দিব লাগে এইটো মোবাইল কেতিয়াও নচলাব আপোনালোকে চলাব এণ্ড্ৰইড মোবাইল অকণমান পইচা খৰচ কৰি চলাব আৰু নিজৰ কাৰণে ভাল হ'ব নিজৰ কাৰণে ভাল মোবাইল চলাব আৰু ভালে থাকিব আৰু এনেকুৱা জিঅ' মোবাইল নচলাব মই এটা অনুৰোধ আৰু সকলোকে কৈছোঁ আৰু দেখিছে এই ঘৰখন কেনেকৈ জিঅ' মোবাইলত এনেকুৱা সৃষ্টি দেখা পাইছে আৰু মই এটা অনুৰোধ